নুমলীগড় শোধনাগাৰ লিমিটেডৰ CSR পুঁজি ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক মৃণাল শইকীয়াৰ শেহতীয়াকৈ CSR পুঁজিৰ অপব্যৱহাৰক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ দুজোপা গছ সংৰক্ষণৰ নামতে 9 লাখ টকা ব্যয়ৰ তথ্য পোহৰলৈ আহিছিল সেই ঘটনাৰ আলম লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া মৃণাল শইকীয়াৰ CSR পুঁজি ব্যৱহাৰত অগ্ৰাধিকাৰ নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা আছে উচিত ঠাইত ব্যৱহাৰ হ'ব লাগে CSR পুঁজিৰ অপব্যৱহাৰ তথা অনিয়মৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয়টোক লৈ পৰ্যালোচনাৰ আহ্বান বিধায়কগৰাকীৰ লগতে CSR পুঁজি ব্যৱহাৰ আৰু কামৰ বাবে আবেদন কৰা প্ৰক্ৰিয়াটোক লৈ প্ৰশ্ন খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ এইটো হৈছে যেটো কমিউনিটি সোশ্যাল ৰেসপন্সিবিলিটি যিবিলাক কোম্পানীবিলাকত থাকে সেইটো মিসইউজ হ'ব নালাগে এই শুনি আছিলোঁ বহুত দিনৰ পৰা যে দৰখাস্ত দিলে যিবিলাক ভাল কামত দৰখাস্ত দিয়ে কোনোবা ধুনীয়া স্পৰ্টছ পাতিছে স্পৰ্টছটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ দিছে তাত কিবা কাগজ দিছে হেৰাই যায় কোনোবা স্কুলৰ কাগজ দিয়ে হেৰাই যায় কিন্তু এই দুজোপা গছক মই শাস্তি দিয়া বুলি ক'ম শাস্তি দিবলৈ এজোপা গছত প্ৰায় 5 লাখ টকা জাষ্ট ৱালখন চেংচন কৰিছে ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ 1,50,000 টকাত এটা ঘৰ হয় 3 কোঠাৰ যেটো আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেনে ক্ষেত্ৰত এজোপা গছ পেৰিবলৈ 5 লাখ টকা কেনেকৈ যায়